Hello everyone, welcome to YouTube channel Career Assam. এই ভিডিওটিত আমি আমাৰ গুৱাহাটীৰ ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত খালি হোৱা কিছুমান ইঞ্জিনিয়াৰ ভেকেন্সিছৰ কাৰণে এডভাৰটাইজ পাব্লিছ হৈছে তো এই এডভাৰটাইজমেণ্টটো ডিসকাস কৰিব ওলাইছো আশা কৰিছো ভিডিওটো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভেকেন্সি নটিফিকেশন পাবৰ কাৰণে তো এই এডভাৰটাইজমেণ্টটো ওলাইছে 27 জুনত আৰু ইয়াতে যেটো PM Devi Any PM Devi স্কিমৰ আন্ডাৰত এটা প্ৰজেক্ট হ'ব Adult and Pediatric Hematology Unit at BBCI Guwahati. তো এই প্ৰজেক্টটোত কিছুমান ইঞ্জিনিয়াৰ ভেকেন্সিছৰ কাৰণে এডভাৰটাইজ ওলাইছে তো প্ৰথমতে আছে পোষ্টৰ নাম হৈছে ইঞ্জিনিয়াৰ সি মেকানিক্যাল ইঞ্জিনিয়াৰ ভেকেন্সি এটা ভেকেন্সি ৰেমুনাৰেশন বা স্যালাৰি 67320 আৰু কোৱালিফিকেশন লাগিব BE or BTech in Mechanical Engineering in first class. তাৰ পিছত নাইবা 3 years diploma in Mechanical Engineering from recognized AICT approved college university. যিসকল ৰিটায়াৰ্ড পাৰ্সন তেওঁলোকৰ যদি ইন্টাৰেস্টেড এপ্লাই কৰিব পাৰে আৰু এক্সপেৰিয়েন্স লাগিব ওয়াৰ্কিং এক্সপেৰিয়েন্স মিনিমাম 4 years পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স ডিগ্ৰী লোৱাৰ পিছত 4 years এক্সপেৰিয়েন্স লাগিব আৰু এজ লিমিট হৈছে 35 years আৰু যদি সুইটেবল ক্যান্ডিডেট হয় ভাল এক্সপেৰিয়েন্স থকা ক্যান্ডিডেট হয় তেতিয়াহলে ৰিলেক্সেশন পাব নেক্সট ইঞ্জিনিয়াৰ সি সিভিলৰ এটা ভেকেন্সি আছে তো ইয়াতো স্যালাৰি সেম আৰু কোৱালিফিকেশন সেম BE or BTech in civil engineering with first class নাইবা ডিপ্লোমা in civil engineering আৰু মিনিমাম 4 years working experience এজ লিমিট 35 year তাৰ পিছত ইঞ্জিনিয়াৰ সি ইলেক্ট্ৰিক্যাল আছে ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰ কোৱালিফিকেশন সেম অকল স্ট্ৰীমটো বেলেগ ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং আৰু এক্সপেৰিয়েন্স ইয়াতো 4 years লাগিব এজ লিমিট একে তাৰ পিছত জুনিয়ৰ সুপাৰভাইজাৰ সিভিলত এটা ভেকেন্সি আছে ৰেমুনাৰেশন বা স্যালাৰি 42480 কোৱালিফিকেশন BE or BTech first class or diploma in civil engineering তাৰ পিছত ইয়াতে hand on experience on AutoCAD MS Office related software will be preferred যিবিলাকৰ এই সিভিল ইঞ্জিনিয়াৰিং লগত জড়িত যিবিলাক সফটওয়্যাৰ আছে বা AutoCAD MS Office এইবিলাকৰ নলেজ থাকিব লাগিব আৰু এজ লিমিট 30 years তাৰ পিছত জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিলৰ এটা ভেকেন্সি আছে স্যালাৰি 53880 আৰু কোৱালিফিকেশন BE or BTech নাইবা ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং আৰু 2 years experience 2 years post qualified experience আৰু এজ লিমিট 30 years জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিক্যালৰ এটা ভেকেন্সি আছে কোৱালিফিকেশন সেম ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং or diploma in engineering with 2 years experience salary same তাৰ পিছত সাইন্টিফিক অফিচাৰৰ এটা ভেকেন্সি আছে সাইন্টিফিক অফিচাৰ সি কম্পিউটাৰ প্ৰগ্ৰামাৰ কোৱালিফিকেশন BE or BTech in computer science or equivalent or MCA degree with minimum 50% তাৰ পিছত যিবিলাক প্ৰগ্ৰামিং টেকনলজি বিলাক বিভিন্ন টেকনলজি বিলাকৰ নলেজ থাকিব লাগিব আৰু এজ লিমিট 35 years তাৰ পিছত নেক্সট ইয়াতো স্যালাৰি হৈছে 67320 সাইন্টিফিক অফিচাৰ IT কোঅৰ্ডিনেটৰ এটা ভেকেন্সি আছে স্যালাৰি 67320 আৰু কোৱালিফিকেশন সেম BE or BTech in computer science or information technology আৰু মিনিমাম 50% মাৰ্কস আৰু এজ লিমিট 35 years তো যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এপ্লাই কৰিবৰ কাৰণে ইয়াতে এটা ফৰমেট দিয়া আছে ফৰমেটটো ফিল আপ কৰি পেলাই তাৰ লগত CV খন গাঠি দি বাই মেইল hrd.recruitment@bbci.in এই মেইলটোত মেইল কৰিব লাগিব আৰু মেইল কৰা লাষ্ট ডেট হৈছে 7 জুলাই 2025 to 5 PM আৰু মেইলটোৰ সাবজেক্টটো থাকিব লাগিব এপ্লিকেশন ফৰ দা পোষ্ট যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু এপ্লিকেশন লগত সেলফ অ্যাটাস্টেড জেৰক্স কপি অফ ৰিলেভেন্ট ডকুমেন্টস প্ৰুফ অফ এডুকেশনাল কোৱালিফিকেশন এক্সপেৰিয়েন্স ID proof etc. তাৰ পিছত ক্লাছ 10 সাৰ্টিফিকেট সাইন্টিফিক পাবলিকেশন যদি কিবা আছে বা যেটো পোষ্ট আছে পোষ্টৰ কোৱালিফিকেশন লগত ৰিলেটেড যিকোনো ডকুমেন্টস আপোনালোকে সাবমিট কৰিব পাৰিব তাৰ পিছত যিসকলক শৰ্টলিস্টেড কৰা হ'ব ইন্টাৰভিউ কাৰণে তেওঁলোকৰ লিষ্টখন পাবলিশ কৰা হ'ব 15 জুলাইত গম পাব কাৰ ইন্টাৰভিউ লিষ্টত নাম আহিছে আৰু ডেট এণ্ড টাইম অফ ইন্টাৰভিউ ভেন্যু অফ ইন্টাৰভিউ তাতে গম পাব 15 জুলাইত আৰু এপ্লিকেশন ফৰমেটটো এটো এপ্লিকেশন ফৰমেট এই ফৰমেটটো ফিল আপ কৰি পেলাই তাৰ লগত CV আৰু ডকুমেন্টস এনেকে এইবিলাক দি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব ডেসক্ৰিপচন বক্সত মই এই এডভাৰটাইজমেন্ট লিংকটো দি দিম তাতে ক্লিক কৰি পেলাই আপোনালোকে
এই যেটো ফৰমেট আছে সেইটো প্ৰিন্ট আউট কৰি পেলাই ফিল আপ কৰিব পাৰিব তো নেক্সট ভিডিঅ'ত এনেকুৱা ধৰণৰ নটিফিকেশ্যন থাকিলে শ্বেয়াৰ কৰিম চেনেলটো চাই থাকিব যিকোনো ইঞ্জিনিয়াৰিং ৰিলেটেড ভেকেন্সি কাৰণে থ্যাংক ইউ